নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে। এগৰাকী মহিলাই বাগানত কাম কৰিও উপৰেঞ্চি বছৰেকত ৭০,০০০ টকা ইনকম কৰিছে। কেনেধৰণে ইনকম কৰিছে আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। এতিয়া বৰ্তমান মই আছো মোৰ পথাৰত পৰীক্ষিত ৰুবলৈ দিছে, মই হাল বাবলৈ আহিছোঁ আৰু হাল বাই আছে হাইয়াত, দেখিছে হাল বাই আছে সেয়াত, আৰু মই আছো এতিয়া এই বঙিয়াত। আৰু বঙিয়াদি গৈ পিনে মই এনেধৰণে গৈ পিনে হাই ঘৰটো দেখিছে, সেই ঘৰটোলৈ যাম আৰু সেয়াতেই মহিলাগৰাকীয়ে বছৰেকত উপৰেঞ্চি ৭০,০০০ টকা ইনকম কৰি আছে। পোনে পোনে আপোনালোকক তাত গৈ পিনে দেখুৱাই আছো। আহক এতিয়া মই গৈ লওঁ। আন্দি পাই গ'লো এয়া মহিলাজনী ঘৰ, আৰু মহিলাগৰাকীয়ে দুটা গাহৰি পুহিছে। এই গাহৰি দুটা এবছৰ হৈ গৈছে আৰু এটাত ৩৫,০০০কৈ পালে মানে দিম বুলি কৈছে। আৰু আপোনালোকক মই মহিলাগৰাকীকো অলপ দেখুৱাম। তাই বৰ্তমান ভিতৰত আছে আৰু মালিকনী এজনী হয় ন। দিনটোত কেইবাৰ খোৱা দিনটোত দুবাৰ, ৰাতিপুৱা গধূলি। সজাই দিলে একদম হেৰি কৰি দিব ন। এইটো কিমান লাগে, কিমান কৈ আছে এইটো? পঁয়ষষ্ঠি হাজাৰ ন, 65 70 ইমান। কাণ কিখন দিছে নে? কাণ কিখন এই ভিডিঅ'টো ইমানতে সামৰি দিলোঁ। যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ।